নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। বহুদিন ভিডিঅ' দিয়া নাই, কাৰণ আচলতে মোৰ এই ভাত বনোৱা মিস্ত্ৰীটো নাছিল। সেই যিহেতুকে মই এইকেইদিন ভিডিঅ' দিব পৰা নাই, এতিয়া আজি আকৌ এটা বহুত দিনৰ মূৰত ভিডিঅ' লৈ আহিলোঁ। তেনেহ'লে ব'লক আজিৰ কি আছে চাই লওঁ। প্ৰথমে হ'ল চিকেন, এইটো হ'ল অকল চয়াবিনৰ ভাজি, পটল ভাজি, দালি, নেমু টেঙা, লগত জলকীয়া দুটা। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বাকী আপোনালোক কেনে আছে কওক। প্ৰথমতে দালিৰে ষ্টাৰ্ট কৰোঁ। বাকী আপোনালোক কেনে আছে? বহুত দিন আপোনালোকৰ খবৰ পোৱা নাই, কাৰণ মই নিজেই আচলতে ভিডিঅ' দিব পৰা নাই। মোটামুটি এসপ্তাহ 10 দিন হৈ গ'ল। যিকোনো কাম আচলতে মিস্ত্ৰী নহ'লে নহয়, মোৰ মিস্ত্ৰী নাছিল। বুট মাহৰ চব্জি। আচলতে বৰষুণো বহুত বেছি হৈ আছে এইকেইদিন। পূৰা ভল্টেজ থকা জলকীয়া, এইটো তামাম ভল্টেজ আছে। তেনেহ'লে এইবাৰ ভিডিঅ'টো আমাৰ চিকেন দি ষ্টাৰ্ট কৰোঁ। বঢ়িয়া। চাকাছ। বহুত জেগাত বানপানী হৈ আছে বৰ্তমান। একচুৱেলি এতিয়া যিটো হৈছে হাৰত বৰষুণ হৈ আছে, বানপানীটো হ'বই হ'ব। আমাৰ ওচৰৰ নদীত বৰ্তমান পানী বহুত বেছি হৈ আছে। বঢ়িয়া। বহুতে ভাবিব যে চয়াবিন মানুহ ভাজি খায়নে, অকল চয়াবিন খাই চাব, মজা লাগে, চলিড লাগে। এতিয়াতো বৰ্তমান অসমৰ ৰাইজে খুব বেছি মাছ খাই আছে, কাৰণ বানপানী চব চাইডত। আপোনালোকৰ ক'ৰ পৰা চাই আছে আৰু ক'ত ক'ত বানপানী আছে জনাব। বৰ্তমান আমাৰ এইফালে বানপানী হৈয়ে আছে, আৰু যদি বৰষুণ দি থাকে এনেকৈ, তেনেহ'লে কালি পৰহিলৈকে আপোনালোকক নিশ্চয় বানপানীৰ ভিডিঅ' দেখুৱাব পাৰিম, এটা আশা থাকিল। বৰুণ দেৱতা বহুত জোচত আছে বৰ্তমান। বহুত ধুনীয়া লাগিছে খানটো খাই যে। আৰু এটা কথা গাইছ, এই বজাৰত যে জুই লাগি আছে গম পাই নাপালোগে। প্ৰত্যেকখন চব্জি তৰকাৰী বজাৰত যে বৰ্তমান জুই লাগি আছে, আপোনালোকে গম পায় নিশ্চয়। সেই তাকে ভাবিলোঁ যে এই চব্জি খোৱাতকৈ মাছ মাংস খোৱাই বেষ্ট বৰ্তমান সময়ত। মেইন মালটো লাষ্টত ইয়াত থাকে। তেতিয়াহ'লে আজিলৈ এৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে জনাব।
আৰু আপোনালোকৰ মৰম আশীৰ্বাদ দিব। নমস্কাৰ।